ঐ কিলিং মাপন পঢ়িলোঁ আমি এতিয়া পঢ়িবলৈ খুজিছোঁ যে এই শ্ৰেণীৰ 11ৰ পৰা 14লৈ ভিতৰত কিতাপৰ ভিতৰত থকা প্ৰশ্ন উত্তৰখিনি বায়ু আটাইতকৈ বেছি পৰিমাণে থকা তলৰ স্তৰটোৰ নাম কি টপস্ফিয়াৰ অৱশব্দৰ মান কিমান 20ৰ পৰা 20,000 বল কাক বোলে বস্তু এটা টনা বা তেলাক বল বোলে এবিধ জলীয় পদাৰ্থৰ নাম উত্তৰ তৰল পদাৰ্থ টনা বল উদাহৰণ এজন মানুহে গৰু এটা টানি নিয়া বায়ু আটাইতকৈ বেছি পৰিমাণে থকা গেছৰ নাম কি নাইট্ৰজেন শব্দ আৰু পোহৰ কোনটো ঠিকনা বেছি পোহৰ কিহৰ দ্বাৰা শব্দ সৃষ্টি হয় কম্পনাংকৰ একক কি শব্দ সৃষ্টি কৰা জ্বৰ জোকা যন্ত্ৰটোৰ নাম কি উত্তৰ তাপ মিটাৰ বিদ্যুৎ লেপন কাক বোলে বিদ্যুতৰ দ্বাৰা এটা বস্তুক পছন্দ লেপন দিয়া প্ৰক্ৰিয়াটোক বিদ্যুৎ লেপন বোলে মধ্যগৰ্ষণ কাক বোলে উত্তৰ পৃথিৱীৰ সকলো বস্তু নিজৰ পালে টানি আনি টকাৰ বাবে বস্তুবোৰ মাটিত পৰে এয়াকেই মধ্যগৰ্ষণ বোলে পিছিলক কাক বোলে উত্তৰ ঘৰ্ষণ কমোৱা এনেবোৰ পদাৰ্থক পিছিলক বোলে ঘৰ্ষণ কাক বোলে বস্তু এটা গতি অৱস্থাৰ পৰা সুললিত হোৱা ঘৰ্ষণ বোলে